আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো ফল খালে মানুহৰ কিডনিত পাথৰ হোৱাৰ সম্ভাৱনা কমি যায়? অপশ্যনসমূহ হৈছে ক নেমু, খ আম, গ মাটি কঁঠাল, ঘ অমিতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নেমু। নেমু ফল খালে মানুহৰ কিডনিত পাথৰ হোৱাৰ সম্ভাৱনা কমি যায়। শৰীৰত কোনটো ভিটামিনৰ অভাৱ হ'লে মানুহৰ ওঠ ফাটি যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন ডি, খ ভিটামিন বি, গ ভিটামিন B6, ঘ ভিটামিন B12। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন B12। শৰীৰত ভিটামিন B12ৰ অভাৱ হ'লে মানুহৰ ওঠ ফাটি যায়। কোনটো মাছত ওমেগা 3 থাকে? অপশ্যনসমূহ হৈছে ক ৰৌ মাছ, খ ইলিছ মাছ, গ পুঠি মাছ, ঘ মাগুৰ মাছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ইলিছ মাছ। ইলিছ মাছত ওমেগা 3 থাকে। কোনটো ফলত ভিটামিন চি বেছি থাকে? অপশ্যনসমূহ হৈছে ক আঙুৰ, খ কল, গ আমলখি, ঘ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আমলখি। আমলখি ফলত ভিটামিন চি বেছি থাকে। কোনটো পাচলিত সৰ্বাধিক পৰিমাণৰ ভিটামিন এ থাকে? অপশ্যনসমূহ হৈছে ক বিলাহী, খ বেঙেনা, গ ছজিনা, ঘ আলু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বিলাহী। বিলাহী পাচলিত সৰ্বাধিক পৰিমাণৰ ভিটামিন এ থাকে। চকুৰ শুকান সমস্যা কিহৰ অভাৱত হয়? অপশ্যনসমূহ হৈছে ক কেলছিয়াম, খ আয়ডিন, গ ভিটামিন এ, ঘ ভিটামিন চি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভিটামিন এ। চকুৰ শুকান সমস্যা ভিটামিন এৰ অভাৱত হয়। কি খালে ডিঙিৰ বিষ 24 ঘণ্টাৰ ভিতৰতে নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক আদা, খ নিমখ, গ নেমু, ঘ হালধি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আদা। আদা খালে ডিঙিৰ বিষ 24 ঘণ্টাৰ ভিতৰতে নিৰাময় হয়। কি খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক ঠাণ্ডা পানী, খ মৌ, গ বিস্কুট, ঘ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কমলা। কমলা খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। কোনটো ফল খালে শৰীৰত কেতিয়াও কেলছিয়ামৰ অভাৱ নহয়? অপশ্যনসমূহ হৈছে ক লিচু, খ আঙুৰ, গ আমলখি, ঘ ডালিম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আঙুৰ। আঙুৰ ফল খালে শৰীৰত কেতিয়াও কেলছিয়ামৰ অভাৱ নহয়। চাহৰ লগত কি মিহলাই খালে লিভাৰ বেয়া হয়? অপশ্যনসমূহ হৈছে ক কেক, খ চেনি, গ বিস্কুট, ঘ নিমখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নিমখ। চাহৰ লগত নিমখ মিহলাই খালে লিভাৰ বেয়া হয়। ডায়েবেটিছ ৰোগীয়ে কোনটো ফল খাব নালাগে? অপশ্যনসমূহ হৈছে ক আম, খ আমলখি, গ নাচপতি, ঘ ডালিম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আম। ডায়েবেটিছ ৰোগীয়ে আম ফল খাব নালাগে। ভাৰতৰ কোনখন ৰাজ্য বছৰত দুবাৰকৈ স্বাধীনতা দিৱস উদযাপন কৰে? অপশ্যনসমূহ হৈছে ক অসম, খ কলকাতা, গ গোৱা, ঘ মহাৰাষ্ট্ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গোৱা। ভাৰতৰ গোৱা নামৰ ৰাজ্যই বছৰত দুবাৰকৈ স্বাধীনতা দিৱস উদযাপন কৰে।
কোমোৰা খালে শৰীৰত কোনটো বেমাৰ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক জ্বৰ, খ চুলি সৰা, গ দাঁতৰ বিষ, ঘ পেটৰ সমস্যা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পেটৰ সমস্যা। কোমোৰা খালে শৰীৰৰ পেটৰ সমস্যা নিৰাময় হয়। শিশুক কি খোৱালে চকুৰ দৃষ্টিশক্তি দ্ৰুত বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক মাছৰ কণী, খ গাজৰ, গ গাখীৰ, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গাজৰ। শিশুক গাজৰ খোৱালে চকুৰ দৃষ্টিশক্তি দ্ৰুত বৃদ্ধি হয়। প্ৰতিদিনে কি খালে মস্তিষ্ক সুস্থ হৈ থাকে? অপশ্যনসমূহ হৈছে ক আপেল, খ বাদাম, গ গাখীৰ, ঘ কফি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বাদাম। প্ৰতিদিনে বাদাম খালে মস্তিষ্ক সুস্থ হৈ থাকে। বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি কেংগাৰু পোৱা যায়? অপশ্যনসমূহ হৈছে ক ফ্ৰান্স, খ ভাৰত, গ আমেৰিকা, ঘ অষ্ট্ৰেলিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অষ্ট্ৰেলিয়া। বিশ্বৰ অষ্ট্ৰেলিয়া নামৰ দেশত আটাইতকৈ বেছি কেংগাৰু পোৱা যায়। ছিকিমে কোন বছৰত সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল? অপশ্যনসমূহ হৈছে ক 1896 চনত, খ 1895 চনত, গ 1975 চনত, ঘ 1980 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1975 চনত। ছিকিমে 1975 চনত সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। নিয়মিত কোনটো গছৰ পাত খালে ডায়েবেটিছ ৰোগী নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক নিম পাত, খ তুলসী পাত, গ পদিনা পাত, ঘ আম পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নিম পাত। নিয়মিত নিম গছৰ পাত খালে ডায়েবেটিছ ৰোগী নিৰাময় হয়। নেমুৰ লগত কি খালে চৰ্দি কাহ দ্ৰুত ভাল হয়? অপশ্যনসমূহ হৈছে ক গৰম পানী, খ গাখীৰ, গ দৈ, ঘ মৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মৌ। নেমুৰ লগত মৌ খালে চৰ্দি কাহ দ্ৰুত ভাল হয়। কোনবিধ উদ্ভিদৰ ৰসে সাপৰ বিষ আঁতৰায়? অপশ্যনসমূহ হৈছে ক সৰ্পগন্ধা, খ পদিনা, গ তুলসী, ঘ নিম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সৰ্পগন্ধা। পৰম্পৰাগত বিশ্বাস অনুসৰি সৰ্পগন্ধাৰ শিপাৰ ৰস বা শিপা বাটি খাবলৈ দিলে সাপৰ বিষ কমে বুলি কোৱা হয়। কিন্তু এইটো সাপে কামোৰাৰ সঠিক চিকিৎসা নহয়। সাপে কামুৰিলে অতি সোনকালে ডক্তৰৰ ওচৰলৈ যাওক আৰু সাপে কামোৰাৰ এণ্টিভেনম ইনজেকশ্যন লওক।